চৰকাৰৰ ফালৰ পৰা এইটো ধূলি গুচোৱা মেচিনটো পঠোৱা হৈছে পানী গুচাবলৈকে। এতিয়া তেওঁ ভাবি পোৱা নাই যে কেনেকৈ পানীটো গুচাব, সেইকাৰণে তেওঁ চিধা চিধি নিজৰ ৰাস্তাটো লৈ পিনে পাৰ হৈ গুচি যাই আছে। এইটো দৃশ্য চাওক, তেওঁ ধূলি গুচাব আহিছিলে ইয়াতে, ধূলি গুচাব নোৱাৰি তেওঁ চিধা চিধি আগুৱাই গুচি গ'ল এতিয়া, কাৰণ ইয়াতে ধূলিৰ জেগাত পানী হৈ আছে আৰু তেওঁৰ মেচিনে পানীত কাম নকৰে, সেইকাৰণে তেওঁ গুচি গৈ আছে। লিটল ফ্লাৱাৰ স্কুলৰ ওচৰৰ পৰা, সন্মুখৰ পৰা, যিটো আজি ধুনীয়াকৈ পানীটো কমি গৈ আছে লাহে লাহে, আমি দেখা পাইছোঁ বৰ্তমান। সেইফালে পানী আজি বহুত কমিছে, গাড়ী অহা যোৱা কৰি আছে, সেইফালে ট্ৰাকবোৰ অহা যোৱা কৰি আছে, গোটেইখিনি অহা যোৱা কৰি আছে। কিন্তু বাইকবোৰ ফুটপাথেদি যাবলগীয়া হৈছে, কাৰণ ৰাস্তাত বহুত পানী আছে আৰু কিছুমান বাইক এফালেও গৈ আছে। এয়া জমেটো ভাই, সিহঁতে কিন্তু বহুত কষ্ট কৰে দেই। পানী নাই, ৰ'দ নাই, বৰষুণ নাই, চলতে ৰহ। এই দাদা অলপ একশ্যনৰ মুডত আছে, একশ্যন মুডত গৈ আছে দাদা। পাছফালে চব্জি বান্ধি লৈছে, এইটো ইহঁতে গৈ আছে। অটো দাদা তেওঁ নিজৰ কাৰণে পৰিশ্ৰম কৰি আগুৱাই গৈ আছে পানীৰ মাজত কষ্ট কৰি।